রই রই বিনালে ঐ কি খবৰ? ভালেই। কি হ'ল মনটো ইমান বেয়া যেন লাগিছে? কিনো হ'ব আৰু, মই ইয়াতে আহিছোঁ সেই কথাটোতেই কাজিয়া। তোমালোকে এইটো এনচাৰটো লিখা, মই আহি আছোঁ। ঐ তাই আজি কিয় নাহিল? তাৰ জ্বৰ। কি? সেইকাৰণে সি বিচাৰিছে তাইও যাতে তাক এৰি থৈ নাহে। ভাল পোৱাটো ইমান বাধা ভাল নহয়। তুমি তাইক নুবুজালা কিয়? মই কৈছিলোঁ, কিন্তু তাই কয় কি ভাল পোৱাত হেনো ইমান বাধা থাকেই। বাপৰে বাপ। তুমি এইবোৰ পৰীক্ষাত কি নম্বৰ আনিছা? হা, লাজ লগা নাই তোমাৰ? এইবোৰ নম্বৰ হ'ল নেকি? দেউতাই ইমান ভাল স্কুল এখনত পঢ়াইছে, কিমান টকা পইচা খৰচ কৰিছে, কিমান আশা আছে তোমাৰলৈ, আৰু তুমি এইবোৰ কি কৰিছা? এইবোৰ কি নম্বৰ আনিছা তুমি? চাইছা না মাৰ্কশ্বিটখন এবাৰ? দিনটো খালি মোবাইল 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 মোবাইলকৈ থাকিবা। মোবাইলৰ বাহিৰে যে দুনিয়াখনত আৰু কিবা আছে এইবোৰ চিন্তা নাই। মোবাইল যিমান চোৱা সিমান পঢ়িবাচোন, তাতকৈ পঢ়িলে কিছু লাভ হ'ব। মোবাইলটো চাই থাকিলে একো লাভ নহয় তাৰ পৰা। কি কৰিম বুলি ভাবিছা তুমি পিছলৈ? এনেকৈ থাকিলে নহ'বতো, আৰু ভৱিষ্যতলৈ ভাল কৰিবলৈ চেষ্টা কৰিবা, বুজিছা? হেল্ল', মোৰ 3টা ছাবজেক্টত বেয়া হৈছে। ৰচোন, মোক ঘৰৰ পৰা মাতি আছে। দে বাৰু। চা, যি হ'ল হ'ল, এতিয়া এইবোৰ বাদ দে, আৰু মোৰ যদি কথা মান অলপ সময়ৰ বাবে পঢ়াত ধ্যান দে, বাকী যি হয় হ'ব আৰু। তই চাগে ঠিকে কৈছ। দে বাৰু, পিছত কথা পাতিম হা। শুনচোন, আই থিংক উই শুড টেক আ ব্ৰেক। কি? তই মোক এৰি যোৱাৰ কথা কৈছ? মই সকলো শেষ কৰাৰ কথা কোৱা নাই, মোক বাছ অলপ সময় লাগে। আৰু তোৰ ক'ৰ পৰা আহিলে এই মহান চিন্তাটো? মোক বাছ পঢ়িবৰ কাৰণে সময় লাগে। মই কি তোৰ জীৱনৰ কাব্য নে আৰে কৈছো? মই তেনেকৈ কেতিয়া ক'লোঁ? হ'ব হ'ব, বুজি পালোঁ সকলো, কিন্তু এটা কথা শুন, তই যদি এনেকুৱা কৰা ন, তোৰ আৰু মোৰ কথা ঘৰত সকলো কৈ দিম, আৰু পিছততো কি হ'ব তই জনাই। চৰি। শ্ৰুতি, মই ভাবোঁ তই তাক পাহৰি যোৱাটোৱে ভাল হ'ব। আৰু চা, কিবা যদি হয় আমি খুৰা আৰু খুৰীক কৈ দিম। এইটো আমাৰ পঢ়াৰ বয়স, বাকীবোৰ কামৰ কাৰণে গোটেই জীৱনটো আমাৰ হাতত আছে। হেল্ল', 94% পাইছোঁ। দিম দিম, দে বাৰু, এতিয়া ৰাখোঁ হা। আমি প্ৰায়ে কৌশলত হোৱা আকৰ্ষণকেই জীৱনৰ সত্যকৰ প্ৰেম বুলি ধৰি লওঁ। সেই তথাকথিত প্ৰেমৰ পিছত দৌৰি বহোঁ। সময়ত আমি নিজৰ সীমাও অতিক্ৰম কৰি পেলাওঁ, আনকি চকু বন্ধ কৰি সেইজনকেই নিজৰ সকলো বুলি বিশ্বাস কৰিবলৈ আৰম্ভ কৰোঁ। বাট ইউ ন' হোৱাট? লাইফ হেজ মোৰ বেটাৰ প্লেনছ দেন হোৱাট উই থিংক ইট ইজ। সেয়েহে পিছলৈ যেতিয়া কাৰোবাৰ প্ৰতি অনুভূতি জন্মে, তেতিয়া নিশ্চিত হওক যে সেই সম্পৰ্কটো সঠিক, আৰু ইয়াৰ বাবে আপোনাৰ জীৱন,
পঢ়া শুনা বা মানসিক শান্তি ক্ষতিগ্ৰস্ত নহয়।